আহোমৰ প্ৰথম ৰাজধানী টিপাম পাহাৰত প্ৰতিষ্ঠা কৰা হৈছে আহোমৰ প্ৰথমজন স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তি। লগতে টিপাম পাহাৰত চুকাফাৰ দেশ নামেৰে এখন পৰ্যটনথলী চৰকাৰে নিৰ্মাণ কৰিব লৈছে। বিভিন্ন জাতি জনগোষ্ঠীয় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু পাহাৰ ভৈয়ামক সামৰি সেউজীয়া প্ৰাকৃতিক সম্পদেৰে ঐশ্বৰ্যশালী আমাৰ অসম। নমস্কাৰ, সুপ্ৰভাত। আমি আজি আহি উপস্থিত হ'লোহি অসমৰ আহোম ৰজাৰ প্ৰথমখন ৰাজধানী টিপাম পাহাৰ। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰত অৱস্থিত ৬০০ বছৰীয়া আহোম ৰাজ্যৰ বুনিয়াদ ভেটি ঐতিহাসিক টিপাম। টি মানে ঠাই আৰু পাম মানে ওখ, অৰ্থাৎ টিপাম মানে ওখ ঠাই। টিপামৰ কাষেৰে নিজস্ব ছন্দলৈলাখেৰে নিৰৱচ্ছিন্ন বৈ আছে বুঢ়ীদিহিং। পূবত শাৰী শাৰী সেউজীয়া পাহাৰখণ্ড আৰু পশ্চিমত বিস্তীৰ্ণ সোণোৱালী পথাৰভূমি। সুদূৰ চীনদেশৰ পৰা এখন নতুন ৰাজ্য প্ৰতিষ্ঠাৰ সপোন বুকুত বান্ধি ৯,০০০ সতীৰ্থ, ৩০০ ঘোঁৰা, এহাল হাতী আৰু ৩,০০০ ছাগলী আৰু অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ ১২ বছৰকাল এছিয়াৰ বিভিন্ন ঠাইত অতিবাহিত কৰি পাটকাই পায়হি ৬০০ বছৰীয়া আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক প্ৰবাদ পুৰুষ চাওলুং চুকাফাই। কিন্তু পাটকাইত চুকাফাৰ লগত নগাৰ এখন তয়াময়াই ৰণ হয় আৰু ৰণত নগাই হাৰি বশ্যতা স্বীকাৰ কৰে আৰু চাওলুং চুকাফাই বৰ্তমান মাঘেৰিটাৰ মাকুম কিলাৰ পৰা নগাই বান্ধি দিয়া কাকবাহৰ ভূৰেৰে বুঢ়ীদিহিং অতিক্ৰম কৰি ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণ ইংৰাজী ২ ডিচেম্বৰত টিপামত উপস্থিত হয়হি। আৰু চুকাফাই আহোম সাম্ৰাজ্যৰ পাতনি মেলিছিল এই টিপামৰ পৰাই। স্বৰ্গদেউ চাওলুং চুকাফাই টিপামৰ হাবি জংঘল পৰিষ্কাৰ কৰি লগত লৈ অহা শালি ধানৰ খেতি আৰম্ভ কৰে। আঘোণমহীয়া টিপাম দেওহালী পাহাৰৰ সুউচ্চ টিলাত উঠি সমতল ভূমিৰ সোণোৱালী শস্যৰ অপূৰ্ব সৌন্দৰ্য দেখি আনন্দত আত্মহাৰা হৈ স্বতঃস্ফূৰ্তভাৱে কৈ উঠিছিল সোণালী শস্যৰ দেশ মংডুন চুনখাম। অসমীয়া জাতিৰ জনক চাওলুং চুকাফাৰ প্ৰথম অস্থায়ী ৰাজধানী টিপাম পাহাৰত চুকাফাৰ দেশ নামেৰে এখন পৰ্যটনথলী চৰকাৰে নিৰ্মাণ কৰিব লৈছে। লগতে চুকাফাৰ ৫০ ফুট উচ্চতাৰ এটা সুউচ্চ প্ৰতিমূৰ্তি বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। টিপামৰ সুউচ্চ চকমক টিলাত অৱস্থিত এখনি বনদেৱীৰ থান। মুঠ ১,০৬৩টা খটখটি বগাই টিপাম দেওহালী পাহাৰৰ সুউচ্চ চকমক টিলাত উঠি মনোৰম সৌন্দৰ্য উপভোগ কৰিব পাৰি। টিলাৰ পৰা বৃহত্তৰ সমতল ভূমিলৈ চালে দেখা পোৱা যায় এক বৰ্ণনাতীত নান্দনিক শোভা। যুঁজাৰু আহোম জাতিৰ পূৰ্বপুৰুষ চাওলুং চুকাফাই প্ৰথমে খোজ টিপামত পেলাই পিছলৈ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীক চলে বলে বশ্যতা স্বীকাৰ কৰাই অথবা শান্তি স্থাপনেৰে আহোম সাম্ৰাজ্য বিস্তাৰ কৰি থৈ গ'ল আৰু ইতিহাস ৰচিলে একেৰাহে ৬০০টা বছৰ ৰাজত্ব কৰাৰ অভিলেখ। দেৱী মন্দিৰত পূজা অৰ্চনা কৰি আমি উভতনি যাত্ৰা কৰিলোঁ। ১,০৬৩টা খটখটি একেৰাহে বগাই যোৱা যথেষ্ট কঠিন হয়। সেয়েহে মাজে মাজে একোটাকৈ জিৰণি চৰা বনাই দিছে। শ্ৰীমন্ত শংকৰদেৱৰ দৰেই স্বৰ্গদেউ চাওলুং চুকাফাও অসমীয়া জাতিৰ জনক আৰু লুইতৰ পাৰৰ শ্ৰেষ্ঠ অসমীয়া সমন্বয়ৰ প্ৰতীক আছিল। এই ইতিহাস প্ৰসিদ্ধ ঠাইখনলৈ দৈনিক সহস্ৰাধিক লোকৰ আগমন ঘটে। পৰ্যটকৰ গইনালৈ টিপামৰ সমতল ভূমিত ক্ৰমশ সৰু সুৰা দোকান আৰু ব্যৱসায়স্থলী গঢ় লৈ উঠিছে। আহিবচোন কেতিয়াবা।